নমস্কাৰ, আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ। লগতে অসমীয়া নতুন বছৰ আৰু ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। এই আমাৰ বিহু তিনিটা আমি সকলোৱে জানো, বহাগ বিহু, কাতি বিহু আৰু মাঘ বিহু। আমাৰ অসমীয়া সংস্কৃতিৰ এই বিহুৰ বিভিন্ন তাৎপৰ্য আছে, আধ্যাত্মিক আৰু বৈজ্ঞানিক দৃষ্টিভংগীও নথকা নহয়। আজি আমি বহাগ বিহুৰ বিষয়ে আলোচনা কৰিম। আমাৰ বহাগ বিহুত আমি সাধাৰণতে কি কৰোঁ যে আমাৰ বিহুৱানখন, যিটো অসমীয়া মানুহৰ গৌৰৱ, আমি বিহুৱানখন সকলোৱে লওঁ বা বিহুৱান আমি আনক আমি দিওঁ। কাৰণ এই বিহুৱানখন হৈছে আমাৰ মৰম চেনেহৰ প্ৰতীক। লগতে আজি আমি আলোচনা কৰিম এই বিহুৱানখনেৰে আমি আমাৰ ঘৰটো কেনেদৰে সুৰক্ষিত কৰিব পাৰোঁ, নাইবা এই বহাগ বিহুৰ ভিতৰত আমি আমাৰ এই বিহুৱানখনেৰে আমাৰ ঘৰত কেনেদৰে নিগেটিভ এনাৰ্জি দূৰ কৰি শুভ শক্তিসমূহ আকৰ্ষিত কৰিব পাৰোঁ, সেইসমূহ আজি আমি আলোচনা কৰিম। আমি আনকি গৰুক আমি বিহুৱান দিওঁ, তেওঁলোকক পঘা স্বৰূপত। অৰ্থাৎ আমাৰ অসমীয়া সংস্কৃতিটো আপোনাৰ প্ৰকৃতিৰ লগত জড়িত হৈ আছে। গতিকে আজি আমি যিটো বিহুৱানখন লওঁ, আমি 1 বহাগৰ দিনা আমি মানুহ বিহু হিচাপত লওঁ, বা 7 বিহুৰ ভিতৰত আমাৰ বিশেষ নিয়ম কিছুমান থাকে, সেইখিনি আপোনালোকে সকলোৱে জানে। আমি যিটো বিহুৱানখন লওঁ আৰু আমি নতুন কাপোৰ পিন্ধো, আনকো দান দিওঁ বা আনকো আমি মৰম চেনেহ হিচাপত তেওঁলোকক অৰ্পণ কৰোঁ। কিন্তু আমি কিছুমান মানুহে কি কৰোঁ, আমি বস্তুবিলাক নিজেহে লওঁ বা আনক দিওঁ। কিন্তু প্ৰথম কথা হৈছে আমাৰ ঘৰখনত, আমাৰ শাস্ত্ৰত উল্লেখ আছে যে আমাৰ কিছুমান দেৱতা থাকে বা ভগৱান থাকে, যেনে স্থান দেৱতা, গ্ৰাম দেৱতা, বাস্তু দেৱতা আৰু গৃহ দেৱতা বা গৃহলক্ষ্মী আমাৰ লগত থাকে। যদি গাঁওখনত থকা যায় তেতিয়াহ'লে তাক গ্ৰাম্য দেৱতা বুলি থাকে, আৰু যিকোনো আমি স্থানত যাওঁ তাক স্থান দেৱতা হিচাপত থাকে। আৰু আমাৰ ঘৰত আমি যি ভগৱানক প্ৰাৰ্থনা কৰোঁ, আমাৰ ঘৰত গৃহলক্ষ্মীৰ ৰূপত থাকে, গৃহদেৱ বা গৃহদেৱীৰ ৰূপত থাকে। যোনে যি ভগৱানক প্ৰাৰ্থনা কৰে, সেই ইষ্ট দেৱতাৰ শক্তিসমূহ সেই প্ৰত্যেক ঘৰ মানুহৰ মন্দিৰত বা আৰাধনাস্থলী স্থাপিত হৈ থাকে, আৰু সেই দেৱ দেৱীয়ে সেই গোটেই ঘৰখনক ৰক্ষা কৰি থাকে বিভিন্ন বিপদ আপদৰ পৰা। হয়তো আমি সেই তেখেতসকলৰ ভগৱানৰ প্ৰটেকশ্যনটো ডাইৰেক্ট আমি অনুভৱ কৰিব কিছুমানে নোৱাৰোঁ, বা বহুতে অনুভৱ কৰিব পাৰে বা বহুতে কৰিব নোৱাৰে। সেইটো প্ৰত্যেক মানুহৰ নিজৰ কথা। কিন্তু এইটো কথা চিৰসত্য যে সেই ভগৱানৰ যিটো কস্মিক এনাৰ্জি, যাক আমি ভগৱান বুলি কওঁ, তেখেতসকলৰ সেই কৃপা শক্তিয়ে আমাক ৰক্ষা কৰি থাকে। এতিয়া মই আপোনালোকক এটা অনুৰোধ জনাম যে এই বিহুৰ সময়ত আপোনালোকে ঘৰত যিখন থাপনা আছে বা যি ভগৱানক আপোনালোকে মানি আছে, তাত আপোনালোকে বিহুৱান এখন অৰ্পণ কৰিব। এইটো গৃহলক্ষ্মী, যদি কিছুমান মানুহে নাৰায়ণ বাবাক পূজা কৰি আছে, হালধীয়া বস্ত্ৰ এখন ৰাখিব, শিৱক অৰ্পণ কৰিলে শিৱ বস্ত্ৰ ৰাখিব, বা দেৱীক হ'লে ৰঙা বস্ত্ৰ অৰ্পণ কৰিব। আৰু যদি কাৰোবাৰ ঘৰত আসন থাকে তেতিয়াহ'লে বস্ত্ৰ গামোচা অৰ্পণ কৰিব। নাইবা আপোনালোকে যদি একো কৰিব নোৱাৰে, সৰু কাপোৰ এখন বা ৰুমাল এখন হ'লেও আপোনালোকে নিজৰ ইষ্টদেৱ দেৱীৰ নাম স্মৰণ কৰি অৰ্পণ কৰিব। কাৰণ আমাৰ ঘৰত কুল দেৱতা আৰু কুল দেৱী থাকে। যদি ঘৰত কুল দেৱতা কুল দেৱী অশান্ত বা ক্ৰোধিত হৈ থাকে, তেতিয়াহ'লে মানুহৰ হ'বলগীয়া কামসমূহত বাধা জন্মে, ৰোগ আৰোগ্যত সহায়ক নহয়। আৰু কুল দেৱী দেৱ দেৱীৰ যদি কৃপা থাকে বা যিটো গৃহলক্ষ্মীৰ যদি কৃপা থাকে, তেতিয়াহ'লে ঘৰত বহুতো অপায় অমংগল, বিপদ আপদ, দৰিদ্ৰতা সেইবিলাক আঁতৰি যায়। গতিকে আপোনালোকে আমি বহাগত বহুত মানুহে 1 তাৰিখে ঘৰত পূজা পাঠ কৰোঁ, কিছুমানে গণেশ পূজা কৰে, কিছুমানে নাৰায়ণ পূজা কৰে, বা কোনোবাই এইখিনি সময়ত ঘৰত শৰাই আগবঢ়াই ভগৱানক যাতে গোটেই বছৰটো ভালদৰে পাৰ হয় সেইবাবে আমি প্ৰাৰ্থনা কৰোঁ। আপোনালোকৰ বিশেষ অনুৰোধ থাকিব যে এই সময়খিনিত আমি ধূপ চাকি জ্বলাওঁৱে আৰু ভগৱানক আমি প্ৰাৰ্থনা কৰোঁ। কিন্তু বহুত মানুহে নিজে গামোচা ল'ব বা নিজে বিহুৱান ল'ব, নতুন কাপোৰ ল'ব, কিন্তু ভগৱানক অৰ্পণ নকৰে। সেইটো একেবাৰে অশুভ হয়। গতিকে আপোনালোকেও নিজ ঘৰত ভগৱানৰ ওচৰত এখন গামোচাই হওক বা এখন বস্ত্ৰই হওক আপোনালোকে ভগৱানৰ নামত অৰ্পণ কৰিব, আৰু সেইখন গোটেই বছৰ থাকিব দিব। তেতিয়াহ'লে দেখা পাব যে আপোনালোকৰ যিখিনি বাধা আছিলে, যিখিনি শৰীৰ স্বাস্থ্য আৰোগ্য হোৱা নাছিলে বা হ'বলগীয়া কামসমূহ বাধা হৈ আছিল, সেই সকলো কামসমূহ আপোনালোকৰ সুচাৰুৰূপে হ'ব, মানসিক শান্তি হ'ব, ঘৰত লক্ষ্মীৰ আগমন হ'ব,
সুখ শান্তি সমৃদ্ধি আপোনালোকে লাভ কৰিব। কাৰণ ঘৰত গৃহলক্ষ্মীয়ে যদি বস্ত্ৰ নাপায় বা অশুভ মানে মলিন বস্ত্ৰ ধাৰণ কৰে, গতিকে আমি ক'ৰ পৰা পাম? গতিকে আমি প্ৰথমতে ভগৱানৰ ওচৰত অৰ্পণ কৰিব লাগিব। কুলদেৱীক শক্তি দিলেহে, আমি শ্ৰদ্ধা ভক্তি কৰিলেহে আমি শক্তি লাভ কৰিব পাৰিম। গতিকে আপোনালোকেও নিজ ঘৰত ভগৱানক এখন গামোচা বা যিকোনো বস্ত্ৰ এখন হ'লে অৰ্পণ কৰিব। আৰু যাৰ ঘৰত বেলগছ আছে, সেই বেলগছত আপোনালোকে বেঘৰ বস্ত্ৰ নাইবা বগা বা গামোচা এখন বান্ধি দিব। কাৰণ আমি প্ৰকৃতিক পূজা কৰোঁ। তেতিয়াও আপোনাৰ সেই স্থানসমূহ শক্তিশালী আৰু সুৰক্ষিত হ'ব আৰু সেই গছত অৱস্থান কৰা ভগৱানৰ কৃপা আমি পাম। যাৰ ঘৰত বেলগছ নাই, যদি আমলখি গছ আছে, তাত লক্ষী নাৰায়ণ বাস থকা বুলি কয়, তাত হালধীয়া কাপোৰ এখন দিব পাৰে নাইবা গামোচা এখন দিব পাৰে। গতিকে এইখিনি আপোনালোকক জনাবলগীয়া। আপোনালোকে নিজে গামোচা লওক বা নতুন কাপোৰ পিন্ধিছে, এইটো আমি সকলোৱে কৰোঁ, কিন্তু আমি ভগৱানক অৰ্পণ নকৰোঁ। গতিকে এই নিয়মখিনি আপোনালোকে কৰি চাওক, দেখা পাব যে আপোনালোকৰ ঘৰতো সুখ শান্তি সমৃদ্ধি আগমন হ'ব। আজিলৈ ইমানে, পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। ওম নমঃ শিৱায়।